2-3 দিন মানৰ আগত মোৰ দোকানত এগৰাকী কাস্টমাৰ আহিছিলে। কাস্টমাৰ গৰাকীয়ে কৈছিলে যেহেতু দাদা মই বিজনেস কৰিব ওলাইছো ফাৰ্স্ট টাইম। তেতিয়া কাস্টমাৰ গৰাকীয়ে কৈছিলে যেহেতু মোৰ লগৰ বন্ধু বান্ধৱী বহুতেই আছে, মোৰ ঘৰৰ ৰিলেটিভ মানুহ বহুতেই আছে, সকলোৱে মোৰ পৰা বস্তু ল'ব, মই দোকানখন হেখাবা দিব ওলাইছো। তেতিয়া মই কাস্টমাৰ গৰাকীক একো কোৱা নাই, কিন্তু কাস্টমাৰ গৰাকী সম্পূৰ্ণ ভুল ধাৰণা, কিয়নো কাস্টমাৰ গৰাকী সম্পূৰ্ণ লোকৰ ওপৰত ভৰসা কৰি দোকানখন দিব ওলাইছে। কিয়নো আজিৰ দিনত আপোনাৰ ৰিলেটিভ মানুহ হওক, আপোনাৰ ঘৰৰ যিকোনো ফেমিলি মানুহ হওক, লাগিলে আপোনাৰ লাগিলে বন্ধু বান্ধৱী সকলোৱে হওক, লাগিলে আপোনাৰ দোকানত 90% মানুহে আপোনাৰ দোকানত নাহে। কিয়নো আপোনাৰ দোকানত যদি আপোনাৰ ঘৰৰ মানুহে যদি বা আপোনাৰ ৰিলেটিভ মানুহে যদি বা আপোনালোকৰ লগৰ বন্ধু বান্ধৱীসকলে যদি লয়, আপুনি ধনী হ'ব, লগত দুটকামান পাব, আপুনি ডেভেলপ কৰিব, সেইটো ভাবি আপোনাৰ দোকানত কেতিয়াও নাহে। লাগিলে বেলেগৰ আপোনাৰ দোকানত লাগিলে 20 টকাই হওক, লাগিলে বেলেগৰ দোকানত লাগিলে 22 টকাই হওক, লাগিলে যিকোনো বস্তু হওক। এই ক্ষেত্ৰত যে অকল কাপোৰ দোকানতে নহয়, যিহেতু মণিহাৰী দোকানেই হওক, লাগিলে গেলামালে দোকানেই হওক, লাগিলে চেণ্ডেলৰ দোকানেই হওক, লাগিলে বা জোতা দোকানেই হওক, লাগিলে যিকোনো দোকানতে, যিকোনো বিজনেছতে এই ঘটনাটো ঘটিছে নাই আপোনালোকে কমেণ্ট কৰি জনাব। আপোনালোকৰ লগত এই ঘটনাটো ঘটিছে নাই কমেণ্ট কৰি জনাব। মোৰ লগত যিহেতু ঘটিছে, আপুনি সেইকাৰণে লোকক আশা কৰি বিজনেছটো কেতিয়াও কৰিব নালাগে। আপোনাৰ যোনগৰাকীয়ে মালটো ল'ম বুলি ভাবি আছে, সেইগৰাকীয়ে মালটো নল'ব, বেলেগ এগৰাকীয়ে মালটো ল'ব। সেইকাৰণে নিজৰ দমত বিজনেছটো কৰক। লোকৰ আশাত ইমান বিজনেছটো আপুনি কৰিবলৈ কেতিয়াও ওলাব নালাগে, কাৰণ আপোনালোকৰ যিবিলাকে ল'ম বুলি ভাবি আছে সেইবিলাকে আপোনাৰ বস্তু নল'ব লাষ্টত। আৰু আপোনাৰ লগৰ বন্ধু বান্ধৱী হওক, লাগিলে আপোনাৰ ঘৰৰ ৰিলেটিভ মানুহ হওক, লাগিলে যিমানে কম দামত দিলেও আপোনাৰ দাম লোৱাই হ'ব বস্তুটো। কাৰ কাৰ লগত এইবিলাক ঘটনা ঘটি গৈছে কমেণ্ট কৰি জনাব।